আজিৰ দিনটো আমাৰ কাৰণে এটা দুখৰ খবৰ। ৰাভাজিত সংগ্ৰামখনক যেতিয়া ত্বৰান্বিত কৰিবৰ কাৰণে নেতৃত্ব ছাত্ৰ সন্থাই যিসকল ব্যক্তি আৰস্ব মহিলা পৰিষদ মহিলা পৰিষদত নাই আৰু সকলোকে লৈ শিক্ষক সংগ্ৰামখনক ত্বৰান্বিত কৰিবৰ কাৰণে যি এক নতুন চিন্তা চৰ্চা চলিছিল আৰু সেই নতুন চিন্তা চৰ্চা সেই ৩ চনত দুধনৈ মহাবিদ্যালয়ত যি জাতীয় অভিৱৰ্তন অনুষ্ঠিত হৈছিল আৰু তাৰ সেই অভিৱৰ্তনত তেখেতক শিক্ষক নিৰ্মাণ কৰোঁতে ফাউণ্ডাৰ প্ৰেছিডেণ্ট হিচাপে তেখেতক নিৰ্বাচিত হৈছিল আৰু সেই দিনটোৰ পৰা ২০১২ চনলৈকে নিৰবিচ্ছিন্নভাৱে প্ৰায় 10টা বছৰ ৰাভা জাতিৰ যি শিক্ষক সংগ্ৰামখনক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল সন্মুখৰ পৰা আৰু যি সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰিছিল তেখেতে সংগ্ৰাম নেতৃত্ব প্ৰদান কৰাৰ সময়ত আপোনালোকসকলে অৱগত জাতীয় সংগ্ৰামখন সাংঘাতিক ৰূপত ত্বৰান্বিত ব্যৱস্থা আছিল এটা নিৰ্ভীক আৰু আপোচবিহীনভাৱে গোটেই জাতীয় সংগ্ৰামখনত তেখেতে জড়িত আছিল আৰু সেইকাৰণে মানুহ মৰণশীল তথাপিও আমাৰ কাৰণে দুখৰ খবৰ যে এজন ৰিটায়াৰ্ড শিক্ষকো আছিল তেখেতে শিক্ষাৰ জীৱন সাং কৰিছিল তাৰ সমান্তৰালভাৱে তেওঁ জাতীয় সংগ্ৰামখনত জড়িত হৈছিল তেওঁ ইহলীলা আন্দোলন কৰিছে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে মই এটা সময়ৰ সংগ্ৰামী কৰ্মী হিচাপে আৰু কাউন্সিলৰ এজন কৰ্মী হিচাপে মই তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন মই কৰিছোঁ তেওঁ য'তেই নাথাকক তেওঁ আত্মাই শান্তি লাভ কৰক মই ঋষিবাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁৰ যি সংগ্ৰামী যি জীৱন সেই সংগ্ৰামী জীৱনক ৰাভাজাতীয় সংগ্ৰামী সংগঠনসমূহে সংগ্ৰামী ৰাইজ জনগণে সদায় মনত ৰাখিব আৰু মই আশা প্ৰকাশ কৰিম তেখেতে আত্মাই চিৰ শান্তি লাভ কৰক তাকে সদ্গতি মই কামনা কৰিছোঁ আৰু অনাগত দিনসমূহত তেখেতৰ যি সংগ্ৰামৰ যি চানেকি সেই সংগ্ৰামী চানেকি নিশ্চিত ৰূপত ভৱিষ্যত প্ৰজন্মই কৰিব পূৰণ কৰি থাকিব আৰু তেনে এক ধাৰণা তেনে এক আশা মই নিশ্চয়কৈ ৰাখিছোঁ পুনৰবাৰ গৌৰীশংকৰ ৰাভাৰ আত্মাৰ সদ্গতি মই কামনা কৰিছোঁ পৰিয়ালবৰ্গক মই সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ যি সংগ্ৰামী যি সত্তাক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু অনাগত দিনসমূহত সংগঠনে সদায় সুঁৱৰি থাকিব সংগঠনে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিব শোক পালন কৰিব আৰু আহি থকা দিনত কেনেধৰণে আমি আমাৰ মাজত জীয়াই ৰাখিব পৰা যায় তাৰ চিন্তা চৰ্চা কৰি আমি কৰিম আৰু ডেফিনেটলি তেওঁৰ সংগ্ৰামী সত্তা আমাৰ মাজত জীয়াই ৰাখিম ডেফিনেটলি য'ত আমাৰ শ্বহীদ উদ্যান আছে য'ত শ্বহীদ নগৰ সেই শ্বহীদ উদ্যানত তেখেতে মাটি দান কৰিছে গতিকে তেখেতে সংগ্ৰামখনৰ প্ৰতি সংগ্ৰামত আছিলে তাৰ উপৰিও তেখেতে জাতীয় শ্বহীদসকলক সদায় চিৰ জ্যোতিষ্মান কৰি ৰাখিবৰ কাৰণে তেওঁ ভূমি প্ৰদান কৰিছে ভূমি প্ৰদান কৰা মানে হ'লে হেনো তেওঁক নিজকে উচৰ্গা কৰা হয় বুজায় যিসকল বিধক পণ্ডিতসকলে কয় গতিকে অনাগত দিনসমূহত আমি আলাপ আলোচনা কৰাৰ মাজেৰে আমি তেখেতৰ স্মৃতিক কেনেকৈ আমি ৰোমন্থন কৰি তোলাৰ এক জাগ্ৰত কৰি ৰাখিব পৰা যায় তাৰ চিন্তা ডেফিনেটলি হ'ব ডেফিনেটলি আমি কৰিম ডেফিনেটলি কাউন্সিল তৰফৰ পৰা জাতীয় সংগঠন তৰফৰ পৰা নিশ্চিত ৰূপত পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু সেই কথাখিনি মই আজি নকওঁ আপোনালোকে 2 দিনৰ পিছত আপোনালোকে গম পাব নিশ্চিত ৰূপত সেই প্ৰক্ৰিয়া হ'ব।